আমিনগাঁৱৰ লোক নিৰ্মাণ বিভাগৰ অতিথিশালত অসম প্ৰাদেশিক যোগী সন্মিলনৰ কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত। সভাত যোগী সন্মিলনীৰ উন্নয়ন আৰু সামাজিক নিৰাপত্তা বিষয়ক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সভাত উপস্থিত আছিল মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী। সন্মিলনীৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ বিষয়াগৰাকীক এখন যোগী সম্প্ৰদায়ৰ জাতীয় গামোচা, এখন অসমীয়া চেলেং চাদৰ, এখন শৰাই, এটা সুগন্ধি ফুলৰ থোপা আৰু এটা কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনায়। সন্মিলনীয়ে নিজ জনগোষ্ঠীৰ উন্নয়ন আৰু প্ৰগতি তথা সামাজিক সবলীকৰণ সন্দৰ্ভত কেইবাদফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰও অৰ্পণ কৰে। সন্মিলনীৰ অন্যতম দাবী হৈছে ষষ্ঠ অনুসূচিত এলেকাত জনগোষ্ঠীটোৰ মাটি ভেটিৰ অধিকাৰ সুনিশ্চিত কৰা, ৰাজনৈতিক অধিকাৰ নিশ্চিত কৰা, সমান্তৰালকৈ ৰাজ্যখনৰ খিলঞ্জীয়া লোকৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ জাতীয় দল সংগঠনৰ জনজাতি ৰাজ্যৰ দাবীক সমৰ্থন জনোৱাৰ বিষয়ে আলোচনা কৰে অসম প্ৰাদেশিক যোগী সন্মিলনীয়ে। সভাৰ শেষত সভাপতি ধীৰেন নাথে সন্মিলনীৰ হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি গভীৰ আস্থা আৰু বিশ্বাস সাদৰী কৰে। উল্লেখ্য যে উত্তৰ কামৰূপ জিলা যোগী সন্মিলনীৰ উদ্যোগত আয়োজন কৰা সভাত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, জিলা সমিতিসমূহৰ বিষয়ববীয়াৰ লগতে জনকল্যাণ বাৰ্তা কাকতৰ সম্পাদক কুমুদ নাথ। জানুৱাৰী মাহৰ 2025 চনৰ জানুৱাৰী মাহৰ 17, 18, 19 তাৰিখে বাক্সা জিলাৰ জালাহত আমাৰ 105 বছৰীয়া অধিৱেশন মনত ৰাখিব। অসম প্ৰাদেশিক যোগী সন্মিলনী অসমৰ আটাইতকৈ পুৰণি জনগোষ্ঠী অনুষ্ঠান 1919 চনত জন্ম হৈছিল। এই অনুষ্ঠানটোৰ 105 বৰ্ষীয় অনুষ্ঠান অনুষ্ঠিত হ'বলৈ গৈ আছে বাক্সা জিলাৰ জালাহত। সেই অধিৱেশন আমি কেনেধৰণে অনুষ্ঠিত কৰিম, আমাৰ সুবিধা অসুবিধা কি, সেইখিনি কথাও আমাৰ ইয়াত আজি আলোচনা হৈছে। আৰু এটা ডাঙৰ কথা আছে যে অসমৰ নাথযোগীসকল প্ৰটেক্টেড ক্লাছত অন্তৰ্ভুক্ত। প্ৰটেক্টেড ক্লাছৰ অৰ্থ হৈছে যে অসমৰ নাথযোগীসকলে অসমৰ গ্ৰেজিং এৰিয়া আৰু ট্ৰাইবেল বেল্ট আৰু ব্লকত বসবাস কৰিব পাৰে। তেওঁলোকৰ মাটি সম্পত্তি নিজৰ ভিতৰতে হস্তান্তৰ কৰিব পাৰে, বিক্ৰী কৰিব পাৰে। কিন্তু সম্প্ৰতি অসমত এই নিজৰ খিলঞ্জীয়া জনগোষ্ঠীৰ মাটি সম্পত্তি অধিকাৰ ক্ষেত্ৰত যি এক অনিশ্চয়তা দেখা দিছে, সেইকাৰণে আমাৰ যি প্ৰটেক্টেড ক্লাছৰ যি আমাৰ অধিসূচনা আছিলে, নটিফিকেশ্যন আছিলে, সেই নটিফিকেশ্যনখনক অসম বিধানসভাৰ মজিয়াত তাক বিল হিচাপে, অধ্যাদেশ হিচাপে তাত উপস্থাপন কৰি এইখনক আইনলৈ পৰিণত কৰি পেলাই অসমৰ ভূমিপুত্ৰ নাথযোগীসকলক নিৰাপত্তা প্ৰদান কৰিবৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আজিৰ সভাৰ যোগেদি আমি আহ্বান জনাইছোঁ। আমাৰ মূল আলোচনাৰ বিষয় আছিলে এইকেইটাই। জনগোষ্ঠীক যদি জনজাতিকৰণ দিয়া হয় তেতিয়াহ'লে অসমৰ 60% অধিক জনগোষ্ঠীয়ে জনজাতি পাব। তেতিয়া দৰাচলতে অসমখন এখন জনজাতিৰ ৰাজ্য দাবী কৰা তাত এটা স্কোপ এটা থাকিব। এনেও অসমৰ বৰ্তমানৰ যি পৰিস্থিতি, সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 1947 চনৰ আগতেই ভীমবৰ দেউৰী, জননেতা ভীমবৰ দেউৰীয়ে এটা কথা কৈছিলে যে অসমখনক বিদেশী আগ্ৰাসনৰ পৰা যদি মুক্ত কৰিবলৈ হয়, ধৰ্মীয় আগ্ৰাসনৰ পৰা যদি মুক্ত কৰিবলৈ হয়, তেতিয়াহ'লে অসমখনক এখন জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰিব লাগে আৰু অসমলৈ ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰিব লাগে। আজি যদি অসমৰ অন্যান্য জনগোষ্ঠী অসমখনক এটা জনজাতীয় ৰাজ্য হিচাপে যদি দাবী জনায়, তেতিয়াহ'লে আমাৰ তাত দ্বিমতৰ কোনো কথা নাই। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813।
মেইল ID probhati.ahom@gmail.com